হ্যাঁ গোটেই মল বন্ধ আছে ধুবুৰীত 2টা বজাৰ পিছত খোলক 2টাৰ পিছত খোলক ঠিকই আছে কিন্তু কাম করলে আপনারা দোকান খোলা রাখছেন ওপেন এমপ্লয় আছে এখানে আর বলছেন কাম করতেছে আজকে আসামের একটা সেন্টিমেন্ট হার্টে লাগিয়েছে আসামের মধ্যে আর আপনারা এই সেন্টিমেন্টটা বুঝেন না হ্যাঁ আসামে ব্যবসা করতেছেন আর আসামের সেন্টিমেন্টটা বুঝতেছেন না আপনারা হোয়াট ইজ দিস ये भाई কি নামে টিঙ্কু কি আছিল আনো সাবিত কি এখানে কি কোন কি কি কিহৰ ইনচাৰ্জত আছে আপুনি ইয়াত মেনেজাৰ এই যে কালিৰ পৰা যে 2টা লৈকে যে আজি সবে বন্ধ ৰাখিছে আপুনি গম পায় না নাপায় না আমরা বন্ধই রেখেছি মানে ভিতরে আমরা মানে কাস্টমার এন্ট্রি দিই না ক্যান ইউ স্পিক আসামিস হ্যাঁ আসামিস कैन यू स्पीक असमीज और अदर लैंग्वेज हिंदी इंग्लिश बेंगली में बोल सकते हैं और हिंदी में बोल ठीक है আপুনি কৈছে যে স্টাফখিনিক এনে কাম কৰিছে না স্টাফখিনিক আজি কিয় মাতি দিছে ছুটি দিয়া নাই কিয় স্টাফ আমি মানে ঠিকঠাক ভাবে জানতাম না যে মানে তার বিশাল জুবিন গার্গকে চিনেন তো হ্যাঁ চিনেন কে ছিল জুবিন গার্গ উনি তো গায়ক আছেন বড় চিনেন যদি আপনি আজকে খোলা রাখলেন মানে আমাদের কাছে ইনফরমেশন ছিল না তো দেখলাম বিশাল বাকি মলগুলো তো বন্ধ আছে তো না বিশাল খোলা আছে বিশালও খোলা আছে অসমৰ সেন্টিমেন্ট হয় জুবিন গাৰ্গ অসমৰ হাৰ্ট থ্ৰব হয় জুবিন গাৰ্গৰ কাৰণে সব কৰিব পাৰো আমি আপনি অসমত থাকি ঠিক আছে জিলাত থাকি আপনি ব্যবসা কৰি আছে ঠিক আছে আপুনি 2টাৰ পিছত খোলক অন্তিম যাত্ৰা আপোনালোকে ষ্টাফখিনিক ছুটি দি দিয়ক না 2টাৰ পিছত মাতি দিব 2টাৰ পিছত মাতি দিব তোমালোকৰ কিয় নুবুজে তোমালোকৰ ইমোশন নাই নেকি তোমালোকৰ খালি বিজনেছ দেখিলে হ'ব নেকি আচৰিত বস্তু আজি কি কিহৰ কাৰণে কি দেখিলে আজি পৰিৱেশ কি দেখিলে আজি অতি দুখৰ কথা অতি মৰ্মাহত আমি গোটেই অসমবাসী ধুবুৰীবাসী মৰ্মাহত হৈ পৰিছোঁ আজি আমাৰ অতি মৰমৰ শিল্পী জুবিন গাৰ্গৰ অন্তিম বিদায় আৰু এই উপলক্ষে আজি গোটেই অসম দোকান পোহৰ বন্ধ ৰাখিছে আমাৰ ধুবুৰী ৰাইজে দোকান পোহৰ বন্ধ ৰাখিছে আৰু আমি আজি কসমো বজাৰত ওচৰতে আছিলোঁ কিন্তু কথা হ'ল কি যে তেখেতৰ এতিয়া দোকান বন্ধ কৰিলে আমি কোৱাৰ পিছতে গোটেইখিনি দোকান বন্ধ হৈছে আজি বন্ধ কৰিছে আৰু এই বন্ধ কৰাৰ পিছতে তাৰপিছত তথাপিও বিজনেছ চলাই আছিলে মই তেখেতক আমি ৰিকুৱেষ্ট কৰিছোঁ আমাৰ সাংবাদিক ভাইসকলক লৈ যে দোকানটো বন্ধ কৰিব লাগে সিহঁতৰ লগে লগে দোকান বন্ধ কৰি দিছে আমি গোটেই ধুবুৰী দোকান পোহৰক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি যে বন্ধ ৰাখিছে শ্ৰদ্ধাঞ্জলি তেখেতৰ প্ৰতি যে শ্ৰদ্ধাঞ্জলি আজি জনাইছে এই কাৰণে আমি বহুত বহুত ধন্যবাদ গ্ৰহণ কৰিছোঁ গোটেই দোকান পোহৰক আৰু আজি সন্ধিয়াই আমাৰ প্ৰত্যেকজন ব্যক্তি ধুবুৰীৰ আৰু অনুষ্ঠান যিবিলাক আছে আৰু প্ৰত্যেক ঘৰে ঘৰে আমাৰ এই জুবিনৰ শেষ অন্তিম বিদায়ৰ শ্ৰদ্ধাঞ্জলি আৰু বন্তি প্ৰদানৰভাৱে আমি গোটেই ধুবুৰী দোকান পোহৰৰ আৰু গোটেই ব্যক্তিসকলক আৰু গোটেই সমাজৰ ৰাইজৰ ইমানখিনি ঘৰ আছে যিমানখিনি আমাৰ ঘৰ আছে প্ৰত্যেক ঘৰে ঘৰতে তাত যেনে আজি বন্তি জ্বলোৱাৰ যেনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে এইটো মই সকলে অনুৰোধ কৰিছোঁ আহ্বান কৰিছোঁ ধন্যবাদ আমাৰ অসমৰ আবেগ অসমৰ সেন্টিমেন্ট জুবিন গাৰ্গ আমাৰ হাৰ্ট থ্ৰব আমাৰ হিয়াৰ আমঠু তেখেত আজি আমাৰ পৰা চিৰ বিদায় ল'লে আজি হয়তো তেওঁৰ অন্তিম যাত্ৰা হ'ব এই পৃথিৱীৰ পৰা তেওঁ চিৰ বিদায় ল'লে এই ক্ষেত্ৰত সবে কান্দিছে অসমৰ চুকে কোণে যিমান জাতি জনগোষ্ঠী যিমান কোনো সাম্প্ৰদায়িকতা নাই
কোনো হিন্দু নাই, মুছলমান নাই, কোনো বড়ো নাই, আদিবাসী নাই, সবে জুবিনৰ কাৰণে জুবিন একত্ববাদ আছিল, জুবিন এক হোৱাটো বিচাৰিছিল, জুবিনৰ কোনো সাম্প্ৰদায়িকতা নাছিল, কোনো ৰাজনীতি নাছিল, জুবিন এইবোৰ বেয়া পাইছিল। জুবিন অসমৰ গোটেই মানুহক এক কৰিব বিচাৰিছিল আৰু সেই জুবিনৰ দেশ এইটো অসম। আমি ধুবুৰী জিলাত বসবাস কৰিছোঁ। ধুবুৰী জিলাৰ অলমষ্ট প্ৰায় দোকান পোহৰে আজিৰ দিনত বন্ধ ৰাখিছে। কিছুমান একাংশ বজাৰ, হাট বজাৰ, একাংশ শ্বপিং মল, যেনেকুৱা ধৰক কসমো বজাৰ, কলকাতাৰ মালিক, কলকাতা বেছ কোম্পানী, সেই কলকাতা বেছ কোম্পানীয়ে অসমত ধুবুৰী জিলাত বা অসমৰ বিভিন্ন জিলাত সিহঁতে ব্যৱসা কৰি আছে, কিন্তু সিহঁতে অসমৰ আৱেগ অনুভূতি এইবোৰ বুজি নাপায়। গতিকে আজি আমি আহিছোঁ, এটা সজাতি দল, আমি ওলাইছোঁ য'ত কোনে অসমীয়া চেণ্টিমেণ্টটো বুজি নাপায়। আজিৰ কাৰণে এটলিষ্ট আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী তেখেতে কৈছে যে 2টা বজালৈকে আপোনালোকে এটলিষ্ট 2টা বজালৈকে বন্ধ ৰাখিব, তাৰপিছত খোলা ৰাখিব। সেইটোও মানা নাই। কসমো বজাৰ গোটেই অসমৰ গোটেই জিলাতে বিজনেছ কৰি আছে, সিহঁতে অসমীয়া চেণ্টিমেণ্ট বুজি নাপায়। আমি বাধ্য কৰালোঁ সিহঁতক বন্ধ কৰাৰ কাৰণে, বন্ধ কৰাৰ কাৰণে। তথাপি আমাক কৈছে যে 2টাৰ পিছত খুলিম। আমি কৈছোঁ ঠিক আছে, 2টাৰ পিছত যিহেতু গভৰ্ণমেণ্টৰ পাৰ্মিশ্যন আছে, সেইটো আমি ক'ব নোৱাৰিম, গভৰ্ণমেণ্টৰ পাৰ্মিশ্যন আছে, আপোনালোকে 2টাৰ পিছত খুলিব। সেই হ'ল আমাৰ ধুবুৰী জিলা। একাংশ মানুহে এনেকৈ অসমীয়া আৱেগ, অসমীয়া অনুভূতি বুজি নাপায়। অসমৰ তেজ, অসমৰ বায়ু পানী খাই আছে, অসমৰ মানুহৰ তেজ শুহি আছে, কিন্তু অসমীয়া আৱেগ বুজি নাপায়। আজি আমি আমাৰ সমাজকৰ্মী চিমুল দা আৰু আমি এটি সাংবাদিকৰ এটি দলে ৰাতিপুৱাৰে পৰা ধুবুৰীৰ বিভিন্ন স্থান আমি পৰিদৰ্শন কৰিছোঁ। ইতিমধ্যে ধুবুৰীৰ বহু মাৰ্কেট বন্ধ ৰাখিছে, দোকান পোহৰ বন্ধ ৰাখি তেওঁলোকে আমাৰ মৰমৰ শিল্পী জুবিন দালৈ তেওঁলোকে শ্ৰদ্ধা জ্ঞাপন কৰিছে। তাৰে ভিতৰত একাংশ দোকান এই পৰ্যন্ত খোলা আছিল। আমি সাংবাদিকৰ সজাতি দলটোৱে আহি আমি সকলোকে ৰিকুৱেষ্ট কৰিছোঁ, আহ্বান জনাইছিলোঁ যে অন্ততঃ যিটো অসম চৰকাৰৰ যি মুখ্যমন্ত্ৰী যিটো আহ্বান জনাইছিল যে 2টা বজাৰ পিছত আপোনালোকে খুলিব, সেইমতে আমি কৈছোঁ যে 2টা বজালৈকে আপোনালোকে বন্ধ ৰাখক আৰু বাকী 2টাৰ পিছত আপোনালোকে খোলক, আমাৰ কোনো আপত্তি নাই। কিন্তু আমি বিশেষকৈ দেখা পাইছোঁ ধুবুৰীৰ প্ৰায়বোৰ শ্বপিং মাৰ্ট বন্ধই আছিল, কিন্তু ধুবুৰী যিটো কসমো বজাৰ আছিল, সেই কসমো বজাৰ খোলা দেখা পালোঁ আৰু তাতে ষ্টাফখিনিও আছিলে, কৰ্মচাৰীখিনি আছিল। আজিৰ দিনটো অন্ততঃ কৰ্মচাৰীসকলক ছুটি দিব লাগিছিল। ছুটি দি তেওঁলোকে যে জুবিন গাৰ্গৰ প্ৰতি যি আৱেগ, যি অনুভূতি, তেওঁলোকে যাতে শ্ৰদ্ধা জনাব পাৰে, সেই সুযোগটো দিব লাগিছিল, কিন্তু সেইটো দিয়া নাছিল। গতিকে আমি কসমো বজাৰত আহিছোঁ, আহি তেওঁলোকক আমি ৰিকুৱেষ্ট কৰিছোঁ, আহ্বান জনাইছোঁ আৰু তেওঁলোকে আমাৰ ৰিকুৱেষ্টটো গ্ৰহণ কৰি তেওঁলোকে নিজাববীয়াকৈ বন্ধ কৰিছে। তাৰ বাবে কসমো বজাৰ কৰ্তৃপক্ষক ধন্যবাদ জনাইছোঁ। লগতে ধুবুৰীৰ যিখিনি ব্যৱসায়িক প্ৰতিষ্ঠান আছে তেওঁলোকে বন্ধ ৰাখিছে, তেওঁলোককো আমি আমাৰ তৰফৰ পৰা বহুত ধন্যবাদ জনাইছোঁ।